নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। যিসকলে নেকি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যোনে নেকি অসমীয়া ভাষা ভাল পায় সিয়ে ছাবস্ক্ৰাইব কৰিব, নহ'লেতো কি ক'ম আৰু ক'বলৈ ভাষা নাই। আৰু আজি যোনটো নেকি ভিডিঅ' হ'ব গৈ আছে সেইটো খাচী মাংসৰ লগত কঁঠাল গুটি, মানে কঁঠাল গুটিৰ লগত খাচী মাংসৰ তৰকাৰী। আৰু এইটো কেনেকৈ ৰেচিপিটো বনোৱা হয় এইটো দেখুৱাইছোঁ, আগলৈ চাই। আমাৰ মেডামে কঁঠাল গুটি চপা কৰি আছে, লগত ময়ো চপা কৰি দিওঁ, মানে ওপৰৰ বগা বগা বাকলিখিনি গুচাই দিওঁ। আৰু এনেকৈ চাইছেনে, এনেকৈ গুচাই আছে। আৰু এইটো কেইটামান গুচোৱা হ'ল, মানে 5টা গুচোৱা হ'ল, লগত ময়ো গুচাই দিম, চাই থাককচোন। প্ৰথমতে এইটোক কি কৰিম, বইল কৰি ল'ম। বইল কৰিবৰ কাৰণে কি কৰি আছে চাই থাককচোন। আৰু এইটো এইখিনি পানীটো দি আছোঁ, এনেকৈ পানীটো ইমানটো দিছোঁ, বইল কৰি দিওঁ। গেছ জ্বলি গ'ল আৰু এইটো ধুনীয়াকৈ লগাই দিলোঁ। অকণমান টাইম পিছত চেক কৰি আছোঁ। বন্ধুসকল, এতিয়া আমাৰ এইটো কঁঠাল গুটি চাইছেনে, এইটো বইল হৈ গ'ল। পূৰা বইল কৰিব নালাগে, মানে হাফ বইল কৰিব লাগে, যাতে আমি ৰঙা ৰঙা বাকলিখিনি মানে গুচাই দিব পাৰোঁ, সেইটোৱে মানে। বন্ধুসকল, ইয়াত মছলা বুলিবলৈ একো নাই। ইয়াত জিৰা, ৰান্ধনি সচ আৰু কেইটামান শুকান জলকীয়া, আৰু এইখিনি আছে পিঁয়াজখিনি ইয়াত কেইটামান দি দিম, আৰু বাকীখিনি থাকিব, এইখিনি দেখিছ থাকিব। অকল এইপিনে মাংস ধোৱা ৰেডি, আৰু এইপিনে কঁঠাল গুটিটো চাইছে ন, অকণ আগত ৰঙা দেখি পাই আছিলে, এইটো অলপ বইল কৰি পিনি ৰঙাখিনি গুচাই দিলোঁ। আৰু এইপিনে গেছটো এইপিনে অন কৰিলোঁ, ধুনীয়াকৈ জ্বলাই ল'লোঁ। গেছটো জ্বলোৱা হ'ল, এইপিনে এইটো কেৰাহীটো পাতিলোঁ, কেৰাহীটো ওচৰতে আছিলে তাৰ কাৰণে সুবিধা হ'ল। আৰু এইপিনে পিঁয়াজ, আৰু এইখিনি দেখা দি আছোঁ, আৰু এইটো পিঁয়াজৰ পেষ্ট আৰু মছলাটো দেখা, আৰু এইপিনে এইটো মছলা, পিঁয়াজো মিক্স আছে ইয়াত, আৰু এইটো মছলা, এইটো পিঁয়াজৰ পেষ্ট, আৰু এইপিনে অকণ পিঁয়াজ চাই থাকিলোঁ। আৰু প্ৰায়ভাগ কেৰাহীটো গৰম হৈ গ'ল, ইয়াত তেলটো দি আছোঁ। তেলটো বেছি নিদিওঁ, যিহেতু মাংসৰো তেল আছে। আৰু বন্ধুসকল, তেলটো গৰম হৈ গ'ল, তেলটো এতিয়া অকণ আগত দিছিলে, আৰু ট্ৰেইন গৈ আছে, ট্ৰেইনটো কুঁ কৰি আছে, আৰু এইখিনি পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো অকণ জ্বলিব দিম। আৰু বন্ধুসকল চাওক, পিঁয়াজটো দিয়াৰ লগালগ মানে অকণ দেৰি পিছত এইটো অকণ কালাৰ আহিছে, আৰু এইটো মানে LED লাইট, মানে ফ্লাক্স লাইটৰ কাৰণে নাই দেখি পাইছে, কিন্তু কালাৰটো আহি গৈছে, মোটামুটি চাই পাইছে, দেখা দি আছে চাওক কালাৰটো। আৰু এতিয়া এইটো দিয়াৰ লগালগ এতিয়া আমি কি কৰিম জানেনে, এতিয়া মানে এইখিনি মাংসটো দি দিম। মাংসটো দিলোঁ, কিন্তু মছলাটো এতিয়াও দিয়া নাই, মছলাটো দিম, মাংসটো অকণ ভাজি ল'ম মই। আৰু এইখিনি কঁঠাল গুটিটো দি দিছোঁ, আৰু কঁঠাল গুটিটো দি পিনি অকণ ওলট পালট কৰি দিলোঁ, ঠিক আছে অকণ। আৰু এইখিনি এতিয়া মছলাটো এড কৰি দিম, মানে এইটো মানে মছলাই মাংসই কঁঠাল গুটি একে লগত ভাজাব মানে। আৰু এইখিনি নিমখটো দিয়া হৈ আছে, মানে চাই পাইছে, নিমখটো কিবা এটা জোখত দিয়া হৈছে। আপোনালোকে বনালে আপোনালোকেও আইডিয়া এটা দি দিব। আৰু এইখিনি আৰু চামুচেৰে হালধিটো অলপ দি দিছোঁ।
এখন মিলাই দিয়া হৈছে ইমান পানী ওলাই আহিছে আচৰিত এইখিনি গোটেই উকাব লাগিব এটা পানীটো ওলাইছে মাংসৰ পৰা ওলাইছে না আৰু এইখিনি এইটো গোটেইখিনি মিলাই পিনি মানে ইয়াক ঢাকি দিম মানে ঢাকি ভাজিম মানে এটা কভাৰ কৰি দিছোঁ চাই পাইছে আৰু বন্ধুসকল চাই পাইছে এইটো পানীটো উকালে পানী উকোৱাৰ পিছত মানে ইয়াক পুৰা ভাজিব লাগিব মানে উল্টা পুল্টা কৰি ৰঙা নোহোৱালৈকে আৰু পুট নুফুটালৈকে তেতিয়ালৈ চাই থাকচোন ভিডিঅ'টো বন্ধুসকল চাই পাইছে এইটো একদম ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল ফ্ৰাই হ'লে মানে কি হয় মানে এইটো টিপ টিপ বাজে মানে আৱাজটো অকণ অনুভৱ কৰকচোন শুনিছেনে ফুটিব লাগিব মানে তেতিয়া ফুটিলে মানে বস্তুটো আপোনাৰ সম্পূৰ্ণ হৈছে বুলি জনা যায় মানে আৰু এতিয়া মই একবাৰ উল্টা পুল্টা কৰি পানী ঢালি মাৰোঁ আৰু এইখিনি এতিয়া পানীটো ঢালা পানীটো ঢালি আৰু অকণ দি দিয়ে বন্ধুসকল আজিৰ ৰেচিপিটো চাই পিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ইয়াৰ খাই পিনি আমি টেষ্টটো জনাম মানে কেনেকুৱা হয় আৰু কঁঠাল গুটিৰ পৰা মানে কি জানো আপুনি প্ৰথম চাইছোঁ থাকে খাচী মাংস কেনেকুৱা বনোৱা মানে আলু নিচিনা লাগে কঁঠাল গুটি আৰু খাচী মাংস ৰেচিপিটো খাই কেনেকুৱা টেষ্ট হয় মইতো ভিডিঅ'ৰ শেষত জনাই আছোঁ 5 minutes later অকল চাই পাইছে থালিত আহি গ'ল এইখিনি চব্জি আৰু এইটো মানে এক টুকুৰা তিয়ঁহ কাটি লৈছোঁ বহুত গৰম কিন্তু দেই নেপালী কাটিং খাচী মাংস এইটো কঁঠাল গুটিবিলাক চাইছে নাই সোৱাদটো এখন বহুত বেলেগ হৈ গৈছে আমেজিং সোৱাদ বনাই খাই চাবচোন আপোনালোকে আৰু আমাৰ এইখিনি বেবী কাম ডাউনো আছে কেনে হৈছে পুষ্টি এইখিনি ভাইটি মা মজা হৈছে মা কেনেকুৱা হৈছে একবাৰ কমেণ্ট কৰক আৰু ভাইটিয়ে কৈছে একদম পূৰা মজা হৈছে বোলে একদম চলিড আৰু কেনেকুৱা লাগিছে তোমাক ভাল লাগিছে